গৈছিল চিকিৎসা কৰিবলৈ উভতিল সংস্থাপন লৈ যুৱ প্ৰজন্মই কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ৰঙিয়াৰ এগৰাকী ব্যক্তিয়ে দেখুৱাইছে নিদৰ্শন হায়দৰাবাদী বিৰিয়ানীৰে গ্ৰাহকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে পৰহেজুৰ জামান নামৰ ব্যক্তিগৰাকীয়ে ৰেগুলাৰ খাওঁ বিৰিয়ানী আহি খাওঁ হায়দৰাবাদত যাই খাওঁ আৰু ইয়াতে খাওঁ একে বঢ়িয়া টেষ্ট লাগে খাই ভাল লাগে আৰু ইয়াতে সবেই খায় গোটেইকেইটাই খায় বজাৰৰ মানুহ যিকেইটা আছে খায় ইয়াতে আমি ৰেগুলাৰে খাই থাকোঁ তেওঁৰ এই জীৱন সংগ্ৰামৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব চন 2018 ৰঙিয়া মহকুমাৰ অন্তৰ্গত মৰাণজানাৰ বাসিন্দা পৰহেজুৰ জামানৰ কন্যা সন্তানৰ এটি পথ দুৰ্ঘটনা হৈছিল ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত তিনিটাকৈ অস্ত্ৰোপচাৰ কৰাৰ পিছত উন্নত থেৰাপিৰ বাবে যাবলগীয়া হৈছিল হায়দৰাবাদলৈ হায়দৰাবাদত চিকিৎসাৰ বাবদ মাহিলী খৰচ হৈছিল প্ৰায় 90,000কৈ টকা বন্ধু পৰিয়ালে সহায় কৰাৰ উপৰিও নিজৰ মাটিও বিক্ৰী কৰিবলগীয়া হৈছিল পৰহেজুৰে মোৰ নাম পৰহেজুৰ জামান 2018 চনৰ নৱেম্বৰ মাহত মোৰ ছোৱালীজনীৰ এক্সিডেণ্ট হৈছিল তাৰ পিছত তাত তিনিটা অপাৰেশ্যন হ'ল শৰীৰ ফ্ৰেকচাৰ হৈছিল তাৰ পিছত তাৰ ডক্টৰে নিউৰলজি ডক্টৰে তাৰ মানে এডভাইচ দিলে যে উন্নত থেৰাপিৰ বহুত প্ৰয়োজন আছে তাৰ পিছত মই কিছু পইচা পাতি সংগ্ৰহ কৰি মোৰ বন্ধুবৰ্গ মোৰ সমাজ মোৰ আত্মীয় স্বজন এই সকলোৱে মিলি মোক সহায় সহযোগ কৰিলে আৰু মই কিছু টকা সংগ্ৰহ কৰি মই 2019 চনৰ 26 অক্টোবৰত মই হায়দৰাবাদলৈ ৰাওনা হ'লোঁ তাত গৈ মই মিছন ৱাক বুলি আমাৰ ইণ্ডিয়াৰ টপমোষ্ট থেৰাপি চেণ্টাৰ তাত মই ছোৱালীজনীক এডমিট কৰালোঁ যাতে পাৰ মান্থ 90,000 দিব লাগে মই যিখিনি পইচা লৈ গৈছিলোঁ মই দুমাহতে মোৰ সমাপ্ত হ'ল তাৰপিছত মই ঘৰত আহিলোঁ আকৌ অলপ মই মোৰ ঘৰৰ মাটি বিক্ৰী কৰি অলপ পইচা লৈ মই আকৌ হায়দৰাবাদ গুচি গ'লোঁ কন্যাৰ চিকিৎসাৰ বাবে তেওঁ প্ৰায় 4 বছৰ হায়দৰাবাদত থাকিবলগীয়া হৈছিল কন্যাৰ চিকিৎসাৰ নামত সংস্থাপন মাটি সম্পত্তি হেৰুৱাইছিল যদিও ভাগৰি পৰা নাছিল পৰহেজুৰ ইতিবাচক চিন্তাধাৰাৰে জীৱন অতিবাহিত কৰা পৰহেজুৰে হায়দৰাবাদত আজৰি সময়ত হোটেল আৰু ৰেষ্টুৰেণ্টত গৈ বিৰিয়ানী প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াসমূহ চাইছিল যেতিয়া মানে অফ টাইম থাকে তেতিয়া মই ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা এনেকুৱা হোটেলবিলাকৰ ফ্ৰণ্টত গৈ অলপ চাওঁ যে কেনেকুৱাকৈ বনাইছে কি কৰিছে বা কেতিয়াবা তাৰ মালিকবিলাকক কওঁ যে এইটো অলপ শিকাই দিব তাৰপিছত সিহঁতে ক'লে যে শিকিব পাৰিবা এনেকুৱা কৰি 2-3খন মানত মই গৈ অফ টাইমত গৈ কেনেকুৱাকৈ বনায় কি বস্তু দিয়ে কিমান পৰিমাণৰ দিয়ে এইখিনি অলপ জানি ল'লোঁ ময়ো এখন এনেকুৱা বিৰিয়ানীৰ দোকান খোলাৰ মোৰ মন গ'ল মই তাতে হায়দৰাবাদতে মানে সৰু আমাৰ চচপেন কিনি কেনে সিহঁতে যিবিলাক যোগাৰ দিয়ে ময়ো তাত বনোৱা আৰম্ভ কৰিলোঁ সেই ৰেষ্টুৰেণ্টৰ যি কাৰিকৰ থাকে সিহঁতক মই টেষ্ট কৰালোঁ যে কেনেকুৱা হৈছে সিহঁতে ক'লে যে আমাতকৈ ভাল হৈছে দেখোন পাৰিবি ষ্টাৰ্ট কৰিব হায়দৰাবাদৰ পৰা পৰহেজুৰে 3টা বিৰিয়ানী প্ৰস্তুত কৰা পিতলৰ হাণ্ডি কিনি আত্মীয়ৰ হাতত দি পঠিয়াইছিল হায়দৰাবাদৰ পৰা উভতি ৰঙিয়াৰ কেন্দুকোনাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত হায়দৰাবাদী চিকেন দাম বিৰিয়ানী নামেৰে এখন বিপণী আৰম্ভ কৰে হায়দৰাবাদত বহুত ডাঙৰ বজাৰ বেগম বজাৰ বুলি এখন বজাৰ আছে মই তাত বিৰিয়ানী বনোৱা যিটো ঠাণ্ডি সেই ঠাণ্ডি কিনিলোঁ মই 3টা 4 বছৰ 1 মাহ মোৰ 4 দিন মই ট্ৰিটমেণ্টত থাকিলোঁ তাত হায়দৰাবাদত মই যোৱা 2023 চনৰ 23 নৱেম্বৰত মই তাৰ পৰা উভতি আহিলোঁ আহি মই মোৰ ঘৰ মৰাণজানা মই কেন্দুকোনাৰ ওচৰত জৱাহৰলাল নেহৰু স্কুলৰ সন্মুখতে মই এটা ৰুম ল'লোঁ হায়দৰাবাদী চিকেন দাম বিৰিয়ানী বুলি এখন বিৰিয়ানীৰ দোকান আৰম্ভ কৰিলোঁ যিখিনি গ্ৰাহকে খাই খুবেই ভাল পালে উল্লেখযোগ্য যে পৰহেজুৰ জামানে বিৰিয়ানী প্ৰস্তুত কৰিবলৈ মছলাসমূহ এতিয়াও হায়দৰাবাদৰ পৰাই আনে আৰু এতিয়া মই যিখিনি মছলা পাতি ইউজ কৰি আছোঁ মেইন যিটো মছলা মই হায়দৰাবাদৰ পৰাই মই পঠাই দিয়ে মোক এতিয়া পুৱাৰ ভাগত ঘৰতে বিৰিয়ানী প্ৰস্তুত কৰি তেওঁ নিজৰ বিপণীত বিক্ৰী কৰিবলৈ আহে অৰ্ডাৰ অনুযায়ী তেওঁ বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে বিৰিয়ানীৰ যোগান ধৰে আৰু মাজে সময়ে মই সভা সমিতি বা ডে নাইট টেনিছ ক্ৰিকেট খেল হওক তেনেকুৱা খেলাটো মই বনাই লৈ যাওঁ উল্লেখযোগ্য যে বিৰিয়ানী প্ৰস্তুত কৰাৰ পৰা বিক্ৰী কৰালৈ পৰহেজুৰক পত্নী আসমা বেগমে সম্পূৰ্ণ সহায় কৰে মোৰ নাম মিছ আসমা বেগম হাজবেণ্ডে বনায় ময়ো হেল্প কৰোঁ তেখেতক বা অকলে যিহেতু নোৱাৰি তেওঁ বিৰিয়ানী বিপণীখন দেওবাৰৰ বাদে সপ্তাহৰ 6 দিনে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ খোলে উল্লেখযোগ্য যে বিৰিয়ানীৰ উপৰিও পৰহেজুৰে আন সকলো হায়দৰাবাদী ব্যঞ্জন প্ৰস্তুত কৰিব জানে প্ৰায় 4 বছৰ চিকিৎসা কৰাৰ পিছত পৰহেজুৰৰ কন্যা সন্তানটো 70% সুস্থ হৈছে যদিও এতিয়াও ভালদৰে খোজকাঢ়িব পৰা হোৱা নাই
এতিয়া তাই যিমানখিনি ঘৰত মই প্ৰথম অৱস্থাত লৈ গৈছিলোঁ তাত কৰি 70% সুস্থ, কিন্তু তাই এতিয়া বৰ্তমান নিজে খোজকাঢ়িব পৰা হোৱা নাই, ৱাৰ্কাৰ বা ছাপৰ্টৰ ধৰি ষ্টেণ্ডিং বা প্লেইন জেগাত তেনেকুৱা এটা হয় আৰু। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।